JP Nagda ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে আদি কৰি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক বৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক 2001 চনত বিহালী সমষ্টিৰ পৰা বিহালী সমষ্টিৰ ৰাইজে মোক ইয়াৰ পৰা নিৰ্বাচিত কৰিছে। সেইটো সময়ত কংগ্ৰেছৰ শাসন আছিলে, তৰুণ গগৈ ডাঙৰীয়া নেতৃত্বত চৰকাৰ। 2006 চনতো মই এই সমষ্টিৰ পৰা মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ আৰু 2011 চনত পৰাজয় হৈছোঁ। 2016 চনত নিৰ্বাচিত হৈছোঁ, বিধায়ক হিচাপে মন্ত্ৰী হৈছোঁ, তাৰ আগত ৰাজ্যিক সভাপতি হৈছোঁ আৰু তাৰপিছত 2021 পুনৰ নিৰ্বাচন হ'ল, বিধায়ক হিচাপে হৈছোঁ। আৰু আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ আৰু আমাৰ ৰাজ্যিক নেতৃবৃন্দই এই তেজপুৰ সংসদীয় সমষ্টিৰ পৰা য'ত পূৰ্ণনাৰায়ণ সিং ডাঙৰীয়া ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, বিজয় ভাগৱতী ডাঙৰীয়া ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, তেওঁ ঐতিহ্যমণ্ডিত তেজপুৰ সংসদীয় সমষ্টি, সেই সমষ্টিৰ পৰা মই ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ মই বহুত সুখী। আৰু আপোনালোকে নিশ্চয় জানে যে বৰ্তমান চৰকাৰখনৰ কেন্দ্ৰীয় চৰকাৰ আঁচনি হওক, আমাৰ অসম চৰকাৰ আঁচনি হয়, এই আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ গৈছে, জনসাধাৰণ উপকৃত হৈছে। গতিকে মই ভাবোঁ যে নিশ্চয় আমাৰ শোণিতপুৰৰ সংসদীয় সমষ্টি, যি আমাৰ 9টা বিধানসভা সমষ্টি আছে, এই সমষ্টিৰ ৰাইজে আমাক আশীৰ্বাদ কৰিব। যিহেতু আমাৰ BJP বিধায়কৰ হাততে প্ৰায় 8টা সমষ্টি আছে আমাৰ, আৰু এটা সমষ্টি আমাৰ মিত্ৰজোঁটৰ অগ্ৰসম গণ পৰিষদৰ তেজপুৰ সমষ্টিটো আছে।